কলগাছিৰ ডাৱন্দিয়াত নিৰ্বাচনত জয়ী হৈ প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে এজন ৱাৰ্ড সদস্যই। নিৰ্বাচনত জয়ী হলে জৰাজীৰ্ণ ৰাস্তা মেৰামতি কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৪২ নম্বৰ তাপেশ্বৰা গাঁও পঞ্চায়তৰ ১০ নম্বৰ খণ্ডৰ সদস্যা মৰ্জিনা খাতুনে। সেই নিৰ্বাচনত জয়ী হৈ গাঁঠিৰ ধন খৰচ কৰি শিলবালি পেলাই ভঙা ৰাস্তা মেৰামতি কৰিবলৈ হাতে কামে লাগিছে নৱনিৰ্বাচিত ৱাৰ্ড মেম্বাৰ মৰ্জিনা খাতুনে। যি সময়ত টকাৰ লোভত একাংশ ৱাৰ্ড মেম্বাৰে ঘোঁৰাৰ দাম বিক্ৰী হৈ ৰাইজক ৰামঠগন দি আহিছে, তেনে সময়ত ৰাইজৰ কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে এগৰাকী ৱাৰ্ড মেম্বাৰ মৰ্জিনা খাতুন। নিৰ্বাচনত জয়ী হৈ শপত গ্ৰহণ কৰাৰ পূৰ্বে ৰাইজৰ দুখ দুৰ্দশা দেখিব নোৱাৰি স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে শ ৰাইজৰ সুবিধাৰ বাবে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ডাৱন্দিয়া গাঁৱৰ এইটো ৰাস্তা মেৰামতি কৰিছে নৱনিৰ্বাচিত ৱাৰ্ড মেম্বাৰগৰাকীয়ে। পঞ্চায়ত সদস্যগৰাকীৰ এনে মানৱদৰদী কামত সন্তুষ্ট হৈ ৰাইজে প্ৰশংসা কৰিছে। কলগাছিৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ। বিজয়ী হোৱা মৰ্জিনা খাতুনক ধন্যবাদ জনাইছোঁ। এয়া জয়ী হোৱাৰ আমাৰ সফলতাৰ প্ৰথম কাম। এই গুণালগুৰিৰ পৰা জপিয়া মাদ্ৰাসালৈ অহা যোৱা কৰা সমূহত ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অসুবিধা থকাৰ কাৰণে আৰু ৰাইজৰ অসুবিধা হোৱাৰ কাৰণে চলাচলত নিজৰ পকেটৰ ধনেৰে এইখিনি কাম কৰি দিছে। তাৰ কাৰণে আমি মৰ্জিনা খাতুনক ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ অনাগত দিনত আৰু এনেকৈ ভাল কাম উন্নয়নমূলক কাম কৰিব। কেনেকুৱা মানে জৰাজীৰ্ণ অৱস্থাত আছিল, পানীত হাঁহ নচৰ অৱস্থা আছিল, মানুহৰ যাতায়াতৰ বিশেষ অসুবিধা আছিল, মানুহ যাতায়াত কৰিব পৰা নাছিল, এনেকুৱা অসুবিধা আছিল, মানুহে মানে ইয়াতে খোজকাঢ়িও যাব নোৱাৰিছিল। আমাৰ মৰ্জিনা খাতুনে পঞ্চায়তৰ ভোটৰ আগত কথা দিছিল ৰাইজৰ আগত যে বিজয়ী হোৱাৰ পিছত আমি এই ৰাস্তাৰ মেৰামতিৰ কামখিনি কৰি দিম। সেয়ে সফল হৈ আমি মৰ্জিনা খাতুনে নিজৰ পকেটৰ ধনেৰে এই কামখিনি কৰাৰ কাৰণে ৰাইজৰ উন্নয়নমূলক কামখিনি কৰাৰ কাৰণে আমি মৰ্জিনা খাতুনক ধন্যবাদ জনাইছোঁ। আজি আমাৰ ৪২ নং তাপেশ্বৰা গাঁও পঞ্চায়তৰ ডাৱন্দিয়া গাঁৱৰ ১০ নম্বৰ খণ্ডৰ বিশেষকৈ আমাৰ এইখিনি জেগা প্ৰায় আধা কিলোমিটাৰমান জেগা, আধা কিলোমিটাৰমান ৰাস্তা খুবেই দুৰৱস্থা হৈ আছিল। যাতায়াতৰ কাৰণে কোনো ধৰণৰ সুবিধা নাছিল। এজাক বৰষুণতে তাৰমানে মানুহ ছাত্ৰ ছাত্ৰী আদি স্কুলত অহা যোৱা বন্ধ হৈ গৈছিল। কিন্তু আমাৰ অলপতে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ ১০ নং ৱাৰ্ডৰ যিজন সদস্যা মৰ্জিনা খাতুন, তেখেতৰ নেতৃত্বত তৎকালভাৱে যাতে অলপ অহা যোৱা কৰিব পাৰে তাৰ কাৰণে নিজৰ পকেটৰ পইচাৰে সিহঁতে কিছুমান বালি পাথৰ আৰু অলপ মাটি চাটি পেলাই ইয়াতে যাতায়াতৰ অলপ সুবিধা কৰি দিছে, যাৰ বাবে ৰাইজে আমাৰ প্ৰতিনিধিসকলক ধন্যবাদ জনাইছে। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।